যোৱাকালি নিশা শদিয়া থানাত গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে তেওঁলোকৰ তিনিজন ল'ৰা বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোকক ফোন কৰি জনাইছে যে আমি আলফালৈ গৈ আছোঁ। তেওঁলোকে এখন মাৰুতি গাড়ী এখন লৈ কিনে কৈছে যে জাগোনৰ ওচৰত আমাৰ মাৰুতি গাড়ীখন এৰি থৈ যাম, তহঁতে লৈ যাবি, আমি জংঘললৈ গৈ আছোঁ আলফালৈ। আৰু সেইটো খবৰ পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু তেওঁলোকক খাৰচাঙৰ পৰা কৰায়ত্ব কৰোঁ। আৰু খাৰচাঙৰ পৰা কৰায়ত্ব কৰি অনাৰ সময়ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ এখন মিটিং এটা হৈছিলে এটা নিৰ্দিষ্ট জেগাত। সেই নিৰ্দিষ্ট জেগাত মিটিংটো য'ত হৈছিলে তালৈ আহি থাকোঁতে তেওঁলোক পলাবলৈ চেষ্টা কৰিলে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ। তেতিয়াই তেওঁলোকক ৰখিবৰ কাৰণে কোৱা হয়, নৰখে, কিন্তু তেওঁলোকে তেতিয়া তেওঁলোকক ৰাখিবৰ কাৰণে মৃদুভাৱে অলপমান কৰা হয়। হয়, আপোনাৰ গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে আপোনাৰ শদিয়া থানাত জনাইছে লিখিতভাৱে যে তেওঁলোকৰ তিনিজন ল'ৰা আপোনাৰ বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোক আলফালৈ গৈ আছে বুলি সেইটো আমাক লিখিতভাৱে জনাইছে। সেইটোৰ তদন্ত যেতিয়া কৰিব গৈছোঁ, সেই তদন্ত কৰিব যাওঁতে তেওঁলোকক কৰায়ত্ব কৰা হৈছে। তেওঁলোক বৰ্তমান আপোনাৰ AMCত আছে। তেওঁলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ আমি পোৱা নাই। আপোনাৰ হ'ল কি, তেওঁলোকে খালি আলফালৈ যাবলৈ বিচাৰিছিলে, যিটো আমি হ'ব দিব নোৱাৰোঁ। আমি মানুহ আলফা নিষিদ্ধ আলফাত আমি মানুহ যাব দিব নোৱাৰোঁ। আৰু সেইটো ক্ষেত্ৰত আমি সদায় আইনগত ব্যৱস্থা ল'বই লাগিব। সেইটোত মোৰ ক'বলগীয়া একো নাই। য'তেই বেআইনী কাৰ্যকলাপ হয় তাতেই পুলিচৰ কাম থাকে। আৰু এই ল'ৰাকেইটা যে আলফালৈ গৈ আছে নিষিদ্ধ আলফাত, সেইটো আমাক লিখিত আকাৰে তেওঁলোকৰ পৰিয়ালৰ মানুহে থানাত জনাইছে। তাৰ পাছত তদন্তৰ সময়ত আমি তেওঁলোকক কৰায়ত্ব কৰোঁ। এতিয়া হৈছে কি, সেইটো আমাৰ তদন্তৰ বিষয় আৰু আমি কিছুমান বস্তু কিছুমান খবৰ আমাৰ তাত থাকেও, কিন্তু মই সেইটো খোলাখুলিকৈ কথাবিলাক ক'ব নোৱাৰোঁ। খালি মই তিনিচুকীয়াৰ যুৱকসকলক এটাই আহ্বান কৰিম, তেওঁলোকে সমাজখন দেশখন গঢ়াত মন দিয়ক। যি ডেষ্ট্ৰাকটিভ বস্তুবিলাকত তেওঁলোকে বেছি জড়িত হ'ব নালাগে। তেওঁলোকে সমাজখন গঠন কৰি গঢ় দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।